ADRE 2.0 আসাম পুলিচৰ লগতে অসম ষ্টেটৰ যিকোনো এক্সামৰ কাৰণে যদি প্ৰিপাৰেশ্যন কৰি আছে তেন্তে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে হেল্পফুল হ'ব। এইটো জিকে সেশনটোৰ প্ৰথমটো ভিডিঅ' হয়। আপোনালোকে চাব পাৰে, কমপ্লিট সিৰিজটো চাবলৈ আপুনি ডেছক্ৰিপশ্যনত লিংকত গৈ চাব পাৰিব। আৰু এতিয়া প্ৰথম যিটো ভিডিঅ' হ'ল, প্ৰথম ভিডিঅ'টোৰ প্ৰথমটো কুৱেশ্যন হৈছে মটক আৰু শদিয়া অঞ্চলটো কেতিয়া ইংৰাজে নিজৰ অধীনলৈ আনিছিল। অপশ্যনকেইটা আছে 1828, 1839, 1842, 1826। ইংলিছতো মই দি থোৱা আছে দুইটা মিডিয়ামতে আপোনালোকৰ হেল্পফুল হোৱাকৈ। আৰু ইয়াৰ যদি চাওঁ তেন্তে কাৰেক্ট এনচাৰটো হৈছে 1842। 1826 চনত যেতিয়া ইয়াণ্ডাবু সন্ধি হৈছিলে, ইয়াণ্ডাবু সন্ধি পাছৰ পৰাই অসম ব্ৰিটিছৰ অধীনলৈ যায় আৰু তাৰ পাছতেই 1842 চনতে মটক আৰু শদিয়া অঞ্চলটো তেতিয়া ইংৰাজৰ অধীনলৈ আহিছিলে। নেক্সট 2 নম্বৰ কুৱেশ্যনটো হ'ল মণিৰাম দেৱানৰ সৈতে কাক ৰাজহুৱাভাৱে ফাঁচি দিয়া হৈছিল। অপশ্যন এ পিয়লি বৰুৱা, পিয়লি ফুকন, দুতিৰাম বৰুৱা নে নন অফ দিছ। কাক একচুৱেলি পাব্লিকলি হেং কৰা হৈছিলে মণিৰাম দেৱানৰ সৈতে। অপশ্যনকেইটা যদি চাওঁ তেন্তে ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে পিয়লি বৰুৱা। পিয়লি বৰুৱাক মণিৰাম দেৱানৰ সৈতে ৰাজহুৱাভাৱে ফাঁচি দিয়া হৈছিল। নেক্সট যদি চাওঁ তলৰ কোনটো উপনৈবসিক অসমৰ প্ৰথমটো ৰাজনৈতিক সংগঠন হয়। হুইচ অফ দ্য ফলোয়িং ইজ দ্য ফাৰ্ষ্ট পলিটিকেল এছ'চিয়েশ্যন অফ কলনিয়েল আছাম। কলনিয়েল আছাম বুলি কোৱা মাত্ৰক আপোনালোকে কোনখিনি আমাৰ মনত পৰে, যিখিনি দেশ ইংৰাজৰ যিটো শাসনটো সেইটোকে কলনিয়েল আছাম বুলি কোৱা হয়। তাৰ আগতো কথা বাৰু অসম হিষ্ট্ৰীত আপোনালোকে যিটো আহোম ডাইনেষ্টিতে পোৱা যায়, কিন্তু তাৰ পাছতে কলনিয়েল আছাম আৰম্ভ হয় যিটো ব্ৰিটিছৰ শাসনৰ সময়ত 1826 to 1947 ভিতৰত। এতিয়া যদি চাওঁ তেন্তে তলৰ কোনটো উপনিৱেশিক অসমৰ প্ৰথমটো সংগঠন হয়। সাৰ্বজনিক সভা অফ যোৰহাট, আছাম ছাত্ৰ সন্মিলন, ফুলগুৰি ধাৱা নে নন অফ দিছ। একচুৱেলি ফুলগুৰি ধাৱাটো একচুৱেলি সংগঠন নহয়। যদি চাওঁ তেন্তে অপশ্যন এ আৰু বিৰ ভিতৰত কোনোবা দুটাই হ'ব। যদি চাওঁ তাৰ ভিতৰত প্ৰথমটো কোনটো হয়, সাৰ্বজনীন সভা অফ যোৰহাট। নেক্সট কুৱেশ্যনটো আহিলে দ্য ফাৰ্ষ্ট অইল ৱেল ইন এছিয়া ৱাজ ড্ৰিল এট। এছিয়াৰ ভিতৰত প্ৰথমটো তেল শোধনাগাৰ বা তেল ক'ত খনন কৰা হৈছিলে সেইটো হয় গেলেকী, লাকুৱা, নাহৰকটীয়া নে ডিগবৈ। তেন্তে যদি চাওঁ এইটো মষ্ট কমন কুৱেশ্যনে হয় বাৰু, ডিগবৈতে প্ৰথমটো আছিলে, এছিয়াৰ ভিতৰত প্ৰথমটো হয়। নেক্সট কুৱেশ্যনটো আহিলে অসমীয়া ভাষা উন্নতি সাদিনী সভা কেতিয়া গঠন কৰা হৈছিল। ইন হুইচ অফ দ্য ফলোয়িং ইয়েৰ অসমীয়া ভাষা উন্নতি সাধনী সভা ৱাজ ফ্ৰম। 1888, 1887, 1886, 1889। চ' ইয়াত কনফিউজিং থাকে, মই সেইকাৰণে এই কুৱেশ্যনটো ল'লোঁ। অসমীয়া ভাষা উন্নতি সাধনী সভা কেতিয়া গঠন হৈছিলে। অপশ্যন যিকেইটা আছে গোটেইকেইটাৰ ভিতৰত অপশ্যন এটো কাৰেক্ট এনচাৰ 1888। একচুৱেলি তেতিয়াৰ পৰা আপোনালোকৰ যিটো অসমীয়া সাহিত্যত ভাষা উন্নতিৰ ইতিমধ্যে আৰম্ভণি হৈছে। নেক্সট কুৱেশ্যনটো আহিলে অসম সন্থাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল। অসম সন্থা আছাম এছ'চিয়েশ্যন। আছাম এছ'চিয়েশ্যনৰ যিটো ফাৰ্ষ্ট ছেশ্যনটো ক'ত হৈছিলে সেইটো কথাটো সুধিছে। যোৰহাট, ডিব্ৰুগড়, তেজপুৰ নে গুৱাহাটী। চ' আমি যদি জানো তেন্তে অসম সাহিত্য সভা যি 1917 গঠন হৈছিলে পদ্মনাথ গোহাঁই বৰুৱা দেৱৰ সভাপতিত্বত প্ৰথম ছেশ্যন হৈছিলে শিৱসাগৰত। এতিয়া মেইন কথা ইয়াত সুধিছে আছাম এছ'চিয়েশ্যন অসম অধিৱেশন ক'ত হৈছিলে। যদি চাওঁ তেন্তে অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট এনচাৰটো হৈছে ডিব্ৰুগড়। 1905 চনত প্ৰথম হৈছিলে। নেক্সট কুৱেশ্যন হ'ল দ্য হেডকোৱাৰ্টাৰ অফ অসম সাহিত্য সভা ইজ চিটুৱেটেড এট। অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত। শিৱসাগৰ, গুৱাহাটী, তিনিচুকীয়া নে যোৰহাট। আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ অপশ্যন ডিটোৱে হয়, যোৰহাটতে অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় আছে। নেক্সট কুৱেশ্যন হ'ল হু ৱাজ দ্য চিফ প্ৰেছিডেণ্ট অফ দ্য স্বৰাজ পাৰ্টি ইন আছাম। অসমৰ স্বৰাজ পাৰ্টিৰ মুখ্য সভাপতি কোন আছিলে। লীলাধৰ বৰুৱা, মাণিক চন্দ্ৰ বৰুৱা, চন্দ্ৰধৰ বৰুৱা নে তৰুণৰাম ফুকন। অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট এনচাৰটো হৈছে অপশ্যন ডি, তৰুণৰাম ফুকন আছিলে চিফ প্ৰেছিডেণ্ট অফ দ্য স্বৰাজ পাৰ্টি ইন আছাম। নেক্সট কুৱেশ্যন হ'ল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম নিৰ্বাচিত সভাপতি কোন আছিলে। হু ৱাজ দ্য ফাৰ্ষ্ট ইলেক্টেড প্ৰেছিডেণ্ট অফ দ্য আছাম প্ৰদেশ কংগ্ৰেছ কমিটি। ইয়াত আপোনালোকে এটা কথা মন কৰিব, ইয়াত দুটা আহে, আপোনাৰ ফাৰ্ষ্ট চিলেক্টেড বুলি আহে আৰু ফাৰ্ষ্ট ইলেক্টেড বুলি আহে। চ' অপশ্যনকেইটা দি থোৱা আছে চাভিলাল উপাধ্যায়, নবীন চন্দ্ৰ বৰদলৈ, বিমলা প্ৰসাদ চলিহা নে তৰুণৰাম ফুকন। ইয়াত যদি আমি চাওঁ তেন্তে মই দুটা কুৱেশ্যন লৈ ল'লোঁ। একচুৱেলি কুলধৰ শইকীয়া হয় ফাৰ্ষ্ট ইলেক্টেড প্ৰেছিডেণ্ট, কিন্তু অপশ্যনকেইটাৰ ভিতৰত নাই বাৰু। একচুৱেলি অপশ্যনটা পটকৈ খেলি মেলি হৈ গ'ল। তেন্তে যদি আমি চাওঁ তেন্তে কুলধৰ চলিহা হৈছে ফাৰ্ষ্ট ইলেক্টেড, আৰু যদি আমি চিলেক্টেড বুলি চাওঁ তেন্তে চিলেক্টেড হ'লে চাভিলাল উপাধ্যায়। চাভিলাল উপাধ্যায় হৈছে ফাৰ্ষ্ট চিলেক্টেড হয় আৰু ইলেক্টেড হৈছে কুলধৰ চলিহা। নেক্সট কুৱেশ্যন আহিলে 1930 চনত লণ্ডনত অনুষ্ঠিত হোৱা
যেটো ৰাউণ্ড কনফাৰেন্স হ'ল ৰাউণ্ড টেবুলৰ সন্মিলনত ভাৰতক প্ৰতিনিধিত্ব কৰা একমাত্ৰ অসমীয়া কোন আছিল এই কুৱেশ্যনটো প্ৰায় অহা দেখা যায় 1930 যিটো ৰাউণ্ড টেবুল কনফাৰেন্স হৈছিলে লণ্ডনত তাত অসমৰ পৰা কোন গৈছিলে তৰুণৰাম ফুকন গোপীনাথ বৰদলৈ কৃষ্ণনাথ শৰ্মা চন্দ্ৰধৰ বৰুৱা আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে চন্দ্ৰধৰ বৰুৱা নেক্সট কুৱেশ্যন হ'ল আৰু এইকেইটা ইম্পৰ্টেণ্ট হয় চন্দ্ৰধৰ বৰুৱা হওক বা লীলাধৰ বৰুৱা দাণ্ডী যাত্ৰা চ' সেইখিনি কুৱেশ্যন প্ৰায় আহি থকা দেখা যায় নেক্সট কুৱেশ্যন হ'ল দ্য ফাৰ্ষ্ট আছামিজ মেগাজিন অৰুণোদয় ৱাজ পাব্লিছ ইন দ্য ইয়াৰ প্ৰথমখন অসমীয়া আলোচনী অৰুণোদয় কেতিয়া প্ৰকাশ পাইছিলে 1846 1872 1882 1836 ইয়াৰ যদি চাওঁ তেন্তে কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এটোৱে হৈছে ইয়াৰ কাৰেক্ট এনচাৰ 1846 এইকেইটা কুৱেশ্যন প্ৰায় অহা দেখা যায় অৰুণোদয় কেতিয়া প্ৰকাশ পাইছিলে 1846 আৰু জোনাকী কেতিয়া প্ৰকাশ পাইছিলে 1889 অসমীয়া ভাষা উন্নতি সাধনী হ'বৰ পাছতে প্ৰকাশ পাইছিলে জোনাকীখন O46 আপোনালোকে মনত ৰাখিব পাৰে এইটো কথা অৰুণোদয়ৰ কাৰণে 1846 আৰু জোনাকীৰ কাৰণে 1889 সেই দুটা মনত ৰাখিব পাৰে যিহেতু 1889ত আপোনাৰ জোনাকী যুগৰ আৰম্ভণি হয় নেক্সট কুৱেশ্যনটো যদি আমি তেন্তে আহোঁ নেক্সট কুৱেশ্যনটো হৈছে হুইচ ওৱান অফ দ্য ফলোয়িং চাইটছ আৰ লিংক টু দ্য চেপয় মিউটিনি চিপাহী বিদ্ৰোহৰ সৈতে কোনটো জড়িত আছে সূৰ্য পাহাৰ নৰ্থ বুক গেট মালিগড় ৰুইন্স আৰু মদন কামদেৱ ইয়াত যদি চাওঁ তেন্তে সূৰ্য পাহাৰটোতো নহয় আৰু মদন কামদেৱো নহয় তেন্তে অপশ্যন বি আৰু চি ভিতৰত কোনটো হ'ব সেইটো আপোনালোকে ভাবি লওক আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ তেন্তে যদি আমি দিবলৈ যাওঁ তেন্তে অপশ্যন বি নৰ্থ বুক গেট চিপাহী বিদ্ৰোহৰ সৈতে জড়িত হয় নেক্সট কুৱেশ্যনটো হ'ল কোন বছৰত অসমীয়া ভাষাৰ প্ৰথম অভিধান প্ৰকাশ পাইছিলে ইন হুইচ ইয়াৰ দ্য ফাৰ্ষ্ট ডিকশ্যনাৰী ইন দ্য আছামিজ লেংগুৱেজ ৱাজ পাব্লিছ 1867 1901 1903 আৰু 1861 ইয়াৰ যদি কাৰেক্ট এনচাৰ সেইটো হৈছে 1867 মাইলছ ব্ৰনষ্টনে যি শিৱসাগৰ বাপ্তিষ্ট মিছনাৰী হয় তাতে তেওঁলোকে প্ৰকাশ কৰিছিলে নেক্সট কুৱেশ্যনটো আহিলে 1886 চনত অনুষ্ঠিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ দ্বিতীয় অধিৱেশনত যোগদান কৰা প্ৰথম অসমীয়া কোন আছিলে ফাৰ্ষ্ট আছামিজ টু জইন দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ডিউৰিং ইটছ ছেকেণ্ড ছেশ্যন হেল ইন 1886 অপশ্যন যিকেইটা দি থোৱা আছে তৰুণৰাম ফুকন দেৱীচৰণ বৰুৱা নবীন চন্দ্ৰ বৰদলৈ গোপীনাথ বৰদলৈ আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে অপশ্যন বি দেৱীচৰণ বৰুৱা যিটো কলকাতাত মেইন যিটো হৈছিলে দাদাভাই নৰজীৰ নেতৃত্বত নেক্সট কুৱেশ্যন হ'ল তলৰ কোনটো অসমীয়া সাহিত্যৰ ৰোমান্টিকতাবাদৰ আৰম্ভণি হৈছিল হুইচ অফ দ্য ফলোয়িং মাৰ্ক দ্য ড্ৰন অফ দ্য ৰোমান্টিচিজম ইন আছামিজ লিটাৰেচাৰ প্ৰান্তিক জোনাকী গৰিয়সী আৰু অৰুণোদয় ইতিমধ্যে মই এইটো কথা অলপ আগতে কৈয়ে আহিছিলোঁ অপশ্যনকেইটাৰ ভিতৰত যিটো কাৰেক্ট এনচাৰ জোনাকী 1889ত যি প্ৰকাশ পাইছিলে তাৰপিছতে ৰোমান্টিকতাবাদৰ আৰম্ভ হৈছিলে নেক্সট যদি চাওঁ তেন্তে হু ৱাজ দ্য ফাৰ্ষ্ট ছেক্ৰেটাৰী অফ দ্য আছাম এছ'চিয়েশ্যন অসম সন্থাৰ প্ৰথম সম্পাদক কোন আছিলে ৰাজা প্ৰভাত চন্দ্ৰ ৰায়বৰুৱা জগন্নাথ বৰুৱা মাণিক চন্দ্ৰ বৰুৱা গোপীনাথ বৰদলৈ আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ অপশ্যন চি টু মাণিক চন্দ্ৰ বৰুৱা নেক্সট কুৱেশ্যন আহিলে হু ৱাজ এ মিনিষ্টাৰ অফ আছাম আণ্ডাৰ দ্য ডায়াৰ্কী ছিষ্টেম ডায়াৰ্কী ব্যৱস্থাৰ অধীনত অসমৰ মন্ত্ৰী কোন আছিলে সেইটো সুধিছে ডায়াৰ্কী ছিষ্টেমটো প্ৰায় ইম্পৰ্টেণ্ট হয় আপোনালোকে কোনে উলিয়াইছিলে সেইটো কথা যদি জানে কমেণ্ট কৰিবচোন অপশ্যনকেইটা দি আছে গোপীনাথ বৰদলৈ ফখৰুদ্দিন আলী আহমেদ বিষ্ণুৰাম মেধি প্ৰমোদ চন্দ্ৰ দত্ত আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে প্ৰমোদ চন্দ্ৰ দত্তই এজন মিনিষ্টাৰ আছিলে মিনিষ্টাৰ অফ আছাম আছিলে আণ্ডাৰ ডায়াৰ্কী ছিষ্টেমত নেক্সট 18 নম্বৰ কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট ইলেক্টেড প্ৰেচিডেণ্ট অফ আছাম প্ৰদেশ কংগ্ৰেছ কমিটি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম নিৰ্বাচিত সভাপতি কোন আছিলে কুলধৰ চলিহা নবীন চন্দ্ৰ বৰদলৈ বিমলা প্ৰসাদ চলিহা তৰুণৰাম ফুকন অপশ্যন চাৰিটাৰ ভিতৰত কাৰেক্ট এনচাৰ হৈছে কুলধৰ চলিহা প্ৰথম নিৰ্বাচিত সভাপতি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নেক্সট কুৱেশ্যনটো আহিলে তলত উল্লেখ কৰা কেইজনৰ ভিতৰত কোনজন অসমৰ পৰা কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিলৈ নিৰ্বাচিত হোৱা প্ৰথমজন নেতা Who among the following was the first leader from Assam to be elected to the Congress Working Committee? কংগ্ৰেছৰ যিখন ৱৰ্কিং কমিটিৰ কাৰণে তলৰ কোনজন ইলেক্টেড হৈছিলে তৰুণৰাম ফুকন কুলধৰ চলিহা ভোলানাথ বৰুৱা MD টাইবুল্লা ইয়াৰ যদি আমি চাওঁ তেন্তে অপশ্যন চি এইটো কাৰেক্ট এনচাৰ হয় তৰুণৰাম ফুকনে প্ৰথমজন ইলেক্টেড
লিডাৰ হয় নেক্সট কুৱেশ্যনটো হ'ল প্ৰভিন্সিয়েল ছেল্ফ অট'নমি ৱাজ ইন্ট্ৰডিউচ ইন আছাম ইন হুইচ ইয়াৰ এই কুৱেশ্যনটো কিন্তু প্ৰায় অহা দেখা যায় লাষ্ট ইয়াৰ কুৱেশ্যনটো প্ৰায় আহিছে যে প্ৰাদেশিক স্বায়ত্তশাসন কেতিয়া প্ৰৱৰ্তন কৰা হৈছিলে প্ৰভিন্সিয়েল ছেল্ফ অট'নমি অপশ্যন কেইটা দি থোৱা আছে 1937 1940 1941 1935 আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে 1935 গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট যি তেতিয়া আহিছিলে 1935ত তাৰ পাছৰ পৰাই প্ৰভিন্সিয়েল ছেল্ফ অট'নমি ইন্ট্ৰডিউচ হৈছিলে এই ভিডিঅ'টোত এইকেইটাই আছিলে ভিডিঅ'টো যদি আপোনালোকৰ কাৰণে হেল্পফুল হ'ল এটা কমেণ্ট কৰিব শ্বেয়াৰ কৰিব এনেকুৱা ধৰণৰ আপডেটৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ